Hello friends, welcome to Learning Web. বহুতো NIS ক্যান্ডিডেটে মোক কমেন্ট কৰি আছিল যে তেওঁলোকৰ অনলাইন ইউডাইস ৰেকৰ্ড নাই তো তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশনত যাব নে নাযাব সেই বিষয়ত সুধি আছিল মোক সেই কাৰণে মই এই ভিডিওটো আনিলো তো মই প্ৰথমতে ক'ব বিচাৰো আপোনালোকে যদি পাৰে ইউডাইস ৰেকৰ্ডটো লৈ যাব সেইটো যেহেতু দিয়া আছে ম্যান্ডেটৰি হয় গতিকে আপোনালোকে চেষ্টা কৰিব যিমান পাৰে ইউডাইস ৰেকৰ্ডটো লৈ যাব আৰু যদিও আপোনালোকৰ কি নাই ইউডাইস ৰেকৰ্ডটো নাই এনএক্সআৰ খনত আছে এইটো কি হয় এনএক্সআৰ ডি আৰু এইটো এনআইএস সকলৰ বাবে দিছে ইয়াতে দিয়া আছে ইয়াতে এফত দিয়া আছে ইউডাইস ৰেকৰ্ড এজ প্ৰুফ that the applicant was in service as on ইয়াতে তাৰিখটো দিয়া আছে তো ইয়াতে কৈছে যে ইউডাইস ৰেকৰ্ডটো কিয় লাগে এইটো এটা প্ৰুফ হয় যে আপুনি সেই স্কুলখনত তেতিয়া শিক্ষকতা কৰি আছিল সেইটো এটা প্ৰুফ হয় আৰু এইটো বিচাৰিছে আপোনালোকৰ পৰা এতিয়া কথাটো ক'ব কি বিচাৰিছো মই এইটোটো লাগে আপোনালোকে নিব লাগে ম্যান্ডেটৰি হয় কিন্তু তথাপিও কিবা কাৰণত যদি কোনোবাই এই ৰেকৰ্ডটো ল'ব পৰা নাই স্কুলখনত কাম কৰিছে কিন্তু অথচ কিবা কাৰণত ইউডাইসত তেওঁলোকৰ ৰেকৰ্ডটো নাহিল তো তেওঁলোকে কি ভেৰিফিকেশনত নাযাব নেকি বা তেওঁলোকৰ চাকৰি পোৱাৰ কি যোগ্যতা নাই নেকি তো তেনেকুৱা কিছুমান কথা থাকে এতিয়া সঁচাই যদি আপোনালোকে তেনেকুৱা স্কুল এখনত কাম কৰিছিল আৰু ইউডাইস ৰেকৰ্ডটো কিবা কাৰণত নাই তেনেহলে আপোনালোকে কি ভেৰিফিকেশনত নোযোৱাকৈ নাথাকিব আপোনালোকে ভেৰিফিকেশনটো কৰাই লওক আৰু আদাৰ যিবোৰ ডকুমেন্টছ দিয়া আছে ইয়াতে আছে মই আৰু এইবোৰ কৈ নিদিও আপোনালোকে চাইছে চাগে আৰু চোৱা নাই যদি এবাৰ চাই ল'ব এনএক্সআৰখন কি ডকুমেন্টছ লাগে এই যিমান ডকুমেন্টছ আছে আপোনালোকে সকলোবোৰ পাৰালৈকে ডকুমেন্টছবোৰ আপোনালোকে এৰেঞ্জ কৰি সকলো ডকুমেন্টছ লৈ যাব আৰু যদি মই কৈছো ইউডাইসটো যদিও নাই তথাপি আপোনালোকে ভেৰিফিকেশনত যাওক আৰু আদাৰ ডকুমেন্টছবোৰ আপোনালোকে লৈ যাব এতিয়া লৈ কিনে তাতে কি কৰিব যেতিয়া ভেৰিফিকেশন হ'ব আপোনালোকটো ইউডাইস ৰেকৰ্ডটো আপোনালোকৰ পৰা বিচাৰিবই তো তেতিয়া আপোনালোকে সেইটো তেওঁলোকক বুজাব লাগিব যে আপোনালোকে সঁচাকৈ যে স্কুল এখনত তেতিয়া কি শিক্ষকতা কৰি আছিল কিন্তু কিবা এটা কাৰণবশত আপোনালোকে কি ইউডাইসত সোমাব পৰা নাই কিন্তু আদাৰ ডকুমেন্টছ আছে সেইবোৰ আপোনালোকে প্ৰুফ হিচাপে তাত সাবমিট কৰিব আৰু তেওঁলোকক বুজাই ক'ব তেনেকুৱা কৰিলে হয়তো আপোনালোকক একচেপ্ট কৰিবও পাৰে মইতো এইটো 100% গ্যাৰান্টি দিব নোৱাৰো কিন্তু মোৰ মতে মই কৈছো আৰু হয়তো আপোনালোকক একচেপ্ট কৰিব পাৰে কাৰণ যিয়ে ভেৰিফিকেশন কৰিব হিয়তৰ যদি সেই বিলিফটো আহে আপোনালোকৰ ওপৰত যে হয় আপোনালোকে সঁচাকৈ কাম কৰিছিল কিবা কাৰণত হয়তো ইউডাইসত সোমাব পৰা নাই তো আদাৰ ডকুমেন্টছ তেওঁলোকে চেক কৰি চাব তো সেই কাৰণে কৈছো আপোনালোকে বেলেগ ডকুমেন্টছবোৰ ভালদৰে লৈ যাওক যদিও ইউডাইস নাই কিন্তু ভেৰিফিকেশনত নোযোৱাকৈ নাথাকিব কাৰণ আপোনালোকে নগলে কেনেকৈ গম পাব আৰু এটা কথা কৈ দিও মই আপোনালোকে এই চাকৰিটোৰ নামত ইমান কষ্ট কৰিছে ইমান বছৰ ইমান কষ্ট কৰিছে ইমান টকা পইচাও খৰচ কৰিছে এদিন কিয় কষ্ট নকৰে এদিন কষ্ট কৰক অলপ কিবা খৰচ হ'ব বা কষ্ট হ'ব সেই এদিনটো কষ্ট কৰি চাওকচোন এদিন আপোনালোকে যদি সাহস কৰি সেই কষ্টখিনি যদি কৰে আৰু তাৰে বিনিময়ত যদি আপোনালোকৰ চাকৰিটো হৈ যায় তেতিয়াতো বহুত ভাল কথা হ'ব কিন্তু আপোনালোকে যদি ইউডাইস ৰেকৰ্ড নাই বুলি যদিহে আপোনালোকে নোযোৱাকৈ থাকে আৰু পিছত গম পায় যে আদাৰ ডকুমেন্টছ একচেপ্ট কৰিছে আৰু বেলেগবোৰে পাই গৈছে তেতিয়া মনটোত কিমান বেয়া লাগিব সো মই এটা পৰামৰ্শই দিছো এইটো মই 100% ক'ব নোৱাৰো আৰু মই যিখিনি গম পাইছো NIS ক্যান্ডিডেট কেইজন মানে কৰিছে তো তাত ইমান স্ট্ৰিক্টলি বস্তুবোৰ মানে হেৰি কৰা নাই বুলি কৈছে আৰু মই গম পোৱাত তো আপোনালোকে যাই চাওকচোন আদাৰ ডকুমেন্টছখিনি যিমান পাৰে লৈ যাব তো এইটো এটা মোৰ ফালৰ পৰা পৰামৰ্শ আছিল বাকি ডিসিশনটো আপোনালোকে ল'ব তো আজিলৈ এৰিছো ধন্যবাদ